জাতিধ্বংসী আইন কা বাতিলৰ দাবীত আজি মৰাণত ছাত্ৰ সমাজৰ তীব্ৰ ৰণসংকাৰ। মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ আহ্বানত আৰু মৰাণ অঞ্চলৰ ছাত্ৰ সমাজৰ সহযোগত মৰাণ মহাবিদ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই কা বিৰোধী ৰেলীত ৰণসংকাৰ দিয়া ছাত্ৰ সমাজে যদিহে ফেচিবাদী চৰকাৰখনে কা বাতিল নকৰে তেন্তে বিজেপি চৰকাৰে যিকোনো সময়ত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ প্ৰদান কৰে। ৰেলীত ছাত্ৰ সমাজে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান দিয়ে। সিটিজেনশিপ এমেন্ডমেন্ট বিল আছিল তেতিয়া আৰু সেই বিলত 2019 চনত কালৈ পৰিণত কৰিলে আৰু বৰ্তমান এপ্ৰিল মাহৰ আগতে অসম বেংগল বা সমগ্ৰ ভাৰতবৰ্ষত এই আইনখন বলবৎ কৰিবলৈ ইতিমধ্যে চৰকাৰ আৰু আমি শহীদৰ কেঁচা তেজক আমি অথলে যাব দিব নোৱাৰোঁ। অসমীয়া কা মনা নাছিলে আৰু কা নামানে। আজি ছাত্ৰ সমাজ আমি ওলাই আহিছোঁ আৰু এইদৰে যদি কা বাতিল নকৰে তেতিয়াহ'লে আমি শ্ৰেণী বৰ্জন কৰিবলৈ প্ৰস্তুত আছোঁ। আমি 5জন শহীদৰ কেঁচা তেজৰ মূল্য দিব লাগিব, কা আমি বাতিল কৰিব লাগিব। তাৰ কাৰণে আমি পুলিচৰ লাঠি কোবক আমি ভয় নকৰোঁ। আমি জীৱন দিবলৈ তৈয়াৰ আছোঁ। কা আমি কোনো কাৰণতে নামানো। জয় আই অসম। নেতৃত্বাধীন চৰকাৰখনে যেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ বাংলাৰ বিক্ৰী কৰি দিবলৈ ওলাইছে, জাতিধ্বংসী বিধেয়ক যেনেকৈ অসমীয়াৰ ওপৰত জাতি দিব বিচাৰিছে, সেই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আঙুলিৰ মূৰত নচা অসমীয়া কেতিয়াও ইতিহাসত নাই। আমি ছাত্ৰ সমাজে কেতিয়াও ইয়াক মানি নলওঁ, কেতিয়াও মানি লোৱা গ্ৰহণযোগ্যতা নহয়। জাতি প্ৰেম থকা, ভাষা প্ৰেম থকা বিজেপি চৰকাৰখনৰ আজি কুনীতি আমি কেতিয়াও নামানো, আমি কেতিয়াও মানিবলগীয়া কথা নহয়। আজিৰ পৰা কা আন্দোলন আৰম্ভ হৈছে, আজিৰ পৰা পুনৰ এবাৰ আমি যে অসমীয়াই ছাত্ৰ সমাজে কেতিয়াও কা মানি নলয় আৰু মানি ল'ব লোৱা কথা নহয়। জয় আই অসম, জয় আই অসম। কা আমি নামানো, জিন্দাবাদ। আজি মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত আৰু অন্যান্য মৰাণ অঞ্চলৰ সমূহ স্কুল মহাবিদ্যালয়ৰ নেতৃত্বত আমি কা বাতিলৰ দাবীত এক বিক্ষোভ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আজি আমি ইয়াৰ যোগেদি বিজেপি চৰকাৰক হুঁচিয়াৰ কৰি দিব খুজিছোঁ যে আমি আগন্তুক দিনত আমি আগতেও কা মনা নাছিলোঁ আৰু বৰ্তমান সময়তো আমি কা কেতিয়াও নামানো। আমি বিজেপি চৰকাৰৰ এই শাসনাধিষ্ঠ সৰ্বানন্দ সোণোৱালক আমি ধিক্কাৰ জনাইছোঁ। জাতি মাটি ভেটি কথা কৈ আমাক যিখিনি প্ৰলোভন দিলে, এতিয়া আমাক বিজেপি চৰকাৰে কা এখন জাপি আমাৰ ভৱিষ্যত প্ৰজন্মক আমাক অন্ধকাৰ দিশে যি পৰিচালিত কৰিছে, আমি বিজেপি চৰকাৰক হুঁচিয়াৰ কৰি দিছোঁ। কা আইন বাতিল কৰক, অতি শীঘ্ৰে বাতিল কৰক। আমি বিচাৰোঁ ছাত্ৰ সমাজে আমি লাগিলে শ্ৰেণী বৰ্জন কৰিম। আজি প্ৰথম আমি ওলাই আহিছোঁ আৰু আগন্তুক দিনলৈ আমি এনেকুৱা বিক্ষোভ কাৰ্যসূচী কৰি যাম। আমি বিজেপি চৰকাৰক জনাব বিচাৰিছোঁ কা আমি নামানো।